মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰিয় চেনেল মেথছ অসমলৈ মই তোমালোকক স্বাগতম জনাইছো। আজি মই তোমালোকৰ আগত 8 নম্বৰ লৈ আহিছো। আজি মই তোমালোকক 8 নম্বৰ দিবলৈ ওলাইছো। যদি তোমালোকে এই চেপ্টাৰটো ধুনিয়াকৈ বুজিব পাৰা তেতিয়াহলে মই তোমালোকক 8 নম্বৰ দি দিম। গতিকে আজিৰ এই 8 নম্বৰ লবলৈ তোমালোকে দ্বিধাবোধ নকৰিবা। গতিকে তোমালোকে মোৰ ভিডিওটো প্ৰথমৰ পৰা হেকলৈ চাবা আৰু 8 নম্বৰ আমি এই চেপ্টাৰৰ পৰা কেনেকৈ পাও হেইটো লবলৈ যত্ন কৰিবা। ওকে, আৰু যিসকল মৰমৰ ছাত্ৰ ছাত্ৰী মোৰ চেনেলত নতুনকৈ সংযোগ হৈছে আৰু এনেকুৱা ধৰণৰ ভিডিও পাব বিচাৰিছে হিহঁতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু অনাগত দিনত আপলোড কৰা নতুন ভিডিওৰ আপডেট পাবলৈ বেল আইকনত ক্লিক কৰিবা। যদি ভিডিওটো চাই তোমালোকৰ ভাল লাগে তেতিয়াহলে ভিডিওটোত এটা লাইক দিবা, কমেন্ট কৰিবা আৰু বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰিবা, কিয়নো তোমালোকৰ এটা শেয়াৰে হয়তো বা কাৰোবাৰ বৃহৎ এটা উপকাৰ কৰিব পাৰে। ওকে, গতিকে বলা এতিয়া আমি তোমালোকৰ কাৰণে আগবঢ়োৱা 8 নম্বৰ আমি অহা এনুৱেল পৰীক্ষাত কেনেকৈ আহৰণ কৰিব পাৰো সেই বিষয়ে আলোচনা কৰো। এই 8 নম্বৰ পাবলৈ চেষ্টা কৰা চেপ্টাৰটো হল কি পৃষ্ঠকালি আৰু আয়তন, সারফেস এরিয়া এন্ড ভলিউমস, পার্ট 1। ইয়াতে তোমালোকে মই কিয় তোমালোকক 8 নম্বৰ দিম বুলি কৈছো, ম্যাক্সিমাম লৰা ছোৱালী এই পৃষ্ঠকালি আৰু আয়তন এই চেপ্টাৰটো খুব টান পায়। মই তোমালোকক এসুৰেন্স দিব বিচাৰিছো যদি তোমালোকে মোৰ ভিডিওখিনি ধুনিয়াকৈ চোৱা একেবাৰে শিওর দি কব পাৰো তোমালোকে এই চেপ্টাৰৰ পৰা 8 নম্বৰ পাবলৈ সক্ষম হবা, কিয়নো এই বছৰ তোমালোকৰ এই চেপ্টাৰটো বহুত দীঘল। এই বছৰ এই চেপ্টাৰটো সৰুকৈ দিয়া হৈছে, জাস্ট পৃষ্ঠকালি লৈয়ে দিছে, আয়তনটো নাই। গতিকে এই পৃষ্ঠকালি কেইটামান সূত্ৰ আৰু ধাৰণা যদি তোমালোকে লব পাৰা তেতিয়াহলে এই চেপ্টাৰৰ পৰা তোমালোকে অনায়াসে 8 নম্বৰ পাবা। ইউ উইল গেট full 8 marks from this chapter if you stay with me. Okay, এতিয়া আমি কেনেকৈ আমি 8 নম্বৰ পাও তাৰ বিষয়ে আলোচনা কৰো। আমি কালি জানো নহয়, কালি মানে কি যে কোনো বস্তুৰ ভিতৰত কোনো এটা ক্ষেত্ৰফলৰ ভিতৰত থকা বস্তুখিনিৰ পৰিমাণ হল কালি, আৰু পৰিসীমা আমি শিকিছিলো। সেই পৰিসীমাটো হল কি 4 বেৰ বা বেৰৰ চতুৰ্ভিনৰ, সেইটো 4 বেৰৰ বা বেৰৰ দৈৰ্ঘ্য বিলাকে হল কি পৰিসীমা। ওকে, গতিকে পৃষ্ঠকালি আৰু আয়তন আমি আজি নপঢ়িম, কিয়নো এই বছৰত 9ম শ্ৰেণীৰ গণিতত আয়তনৰ পাঠখিনি কেনসেলেশন কাটি দিয়া হৈছে, কৰ্তন কৰা হৈছে। গতিকে আমি পৃষ্ঠকালিৰ বিষয়ে জানিবলৈ ট্ৰাই কৰিম। ওকে, বলা আমি এতিয়া অলপ পুনৰ আলোচনা কৰিবলৈ চেষ্টা কৰো। তোমালোকে অলপ আগতে পাইছে নহয়, আগতে পাই গৈছা ত্ৰিভুজ পাইছা। ওকে, কি পাইছা? ত্ৰিভুজ। ইংৰাজীত ইয়াক কি বুলি কোৱা হয়? ট্ৰায়াঙ্গেল। ইংৰাজী টাৰ্ম বিলাক মই দি দিছো, ইংৰাজী মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলেও তোমালোকৰ ইজি হ'ব। ট্ৰায়াঙ্গেল পাইছা আৰু কি পাইছা? চতুৰ্ভুজ পাইছা, হয়নে? চতুৰ্ভুজ ইংৰাজী নাম হল কি কোৱাড্ৰিল্যাটাৰেল। ওকে, তাৰ পিছত বৃত্ত পাইছা। ওকে, বৃত্ত এটা হল কি সার্কেল। ওকে, এই বৃত্ত বা সার্কেল তোমালোকৰ 10 নম্বৰ চেপ্টাৰতো এটা আছে, তাতো মই আলোচনা কৰিম। ওকে, চতুৰ্ভুজটো তোমালোকৰ আছে, তাৰ পিছত ত্ৰিভুজ আছে, গোটেইখিনি পাইছা। কিন্তু মই এই পৰিমিতি মেনচুৰেশন চেপ্টাৰটোত এইখিনি বস্তু আনাৰ অৰ্থ হল কি, এই যে চতুৰ্ভুজৰ বিভিন্ন ভাগ আছে। কি কি আছে চতুৰ্ভুজৰ ভাগ? নাম্বাৰ 1 ভাগ আছিল কি চতুৰ্ভুজৰ? এবাৰ মনত কৰি দিও। নাম্বাৰ 1 আছিল কি ট্ৰেপেজিয়াম। ট্ৰেপিজিয়াম ইংৰাজী ট্ৰেপিজিয়ামে বুলি কোৱা
জি আম ওকে ইংরেজিত ইয়াক ট্ৰেপেজিয়ামি বুলি কোৱা হয় ট্ৰেপিজিয়াম তাৰ পিছত হল কি 2 নম্বৰ চিলা কাইট ইংরেজিত কাইট বুলি কয় কিছুমানে হয়তো এটো নতুন পাইছে কিন্তু কাইটো এটা কিন্তু চতুর্ভুজৰ উদাহৰণ নাম্বার 3 তোমালোকে পাইছা ভেরি কমন তোমালোকৰ হেৰিত পাই গৈছে সামান্তৰিক হয়নে সামান্তৰিক ইংরেজি নাম হল কি প্যাৰেলালোগ্রাম ওকে তার পিছত পাইছে কি আয়ত আয়ত হল কি রেক্টেঙ্গেল বা আয়ত তার পিছত পাইছে কি রম্বাস এক রম্বাসে বুলি কয় রম্বাস ইংরেজি অসমীয়া একে নাম তার পিছত পাইছে তোমালোকে কি বর্গ ইয়ার ইংরেজি নাম হল স্কয়ার ওকে এই আয়ত আৰু বর্গ তোমালোকৰ পৰিমিতৰ নলে গলে লগা বন্ধু গতিকে আয়ত আৰু বর্গৰ বিষয়ে আমি জানিবই লাগিব মই এই ত্ৰিভুজ চতুর্ভুজ বৃত্ত এইকেইটা এই কাৰণে দিছো এইখিনি তোমালোকে এইখিনিৰ লগত পৰিচিত এই চিত্ৰখিনিক আমি কি বুলি কওঁ 2D পিকচাৰ দ্বিমাত্ৰিক চিত্ৰ বা সমতল চিত্ৰ বুলি কয় কি বুলি কৈছো 2D পিকচাৰ বা 2D ফিগাৰ পিকচাৰ নহয় দে পিকচাৰ দিলে অসুবিধা নাই 2D মানে 2 ডাইমেনশন ওকে 2 TWO 2 ডাইমেনশন তার পিছত ইয়াৰ অসমীয়া নাম হল দ্বিমাত্ৰিক চিত্ৰ হৈছে বা সমতল চিত্ৰ প্লেন পিকচাৰ বুলি কোৱা হয় সমতল চিত্ৰ ইয়াক ইংৰাজীত প্লেন পিকচাৰ বুলি কয় প্লেন ফিগাৰ মানে চিত্ৰ হৈছে সো এইখিনি হল সমতল চিত্ৰ বা প্লেন ফিগাৰ বা 2D পিকচাৰ বা 2D ফিগাৰ বা 2 ডাইমেনশন ফিগাৰ ওকে সো এইখিনিৰ বিষয়ে তোমালোকে আগৰ ক্লাছখিনিত ধুনিয়াকৈ পাইছে আজি মই তোমালোকৰ আগত 8 নম্বৰ দিব খোজা চেপ্টাৰটোত পঢ়িম আমি জটিল চিত্ৰ 3D পিকচাৰ ওকে বা গোটা চিত্ৰ সেই বিষয়ে আমি এতিয়া তোমালোকৰ আগত মই আলোচনা কৰিবলৈ উলাইছো ওকে গতিকে 3D পিকচাৰ নো কি হল তেতিয়ালে 2D এইখিনি হল সমতল এইখন এখন সমতল হয়নে এই 2D পিকচাৰখিনি কিন্তু আমি সমতলত অঙ্কন কৰিব পাৰো গতিকে হেইকাৰণে ইয়াক 2D বুলি কোৱা হয় প্লেন পিকচাৰ বুলি কোৱা হৈছিল ওকে বুজি পালা নহয় এতিয়া আমি আজিৰ বিষয়বস্তুৰ লগত সংগতি ৰাখি বা আজিৰ মূল বিষয়বস্তুখিনি হল কি জটিল চিত্ৰ বা গোটা চিত্ৰ নো কি সেই বিষয়ে তোমালোকৰ আগত আলোচনা কৰিবলৈ ওলাইছো গোটা চিত্ৰ বা জটিল চিত্ৰ গোটা চিত্ৰ বা জটিল চিত্ৰ জটিল চিত্ৰ ইয়াৰ ইংৰাজী নামটো হ'ব কি সলিড ফিগাৰ সলিড ফিগাৰ এই সলিড ফিগাৰত আমি কি বুলি কওঁ 3D পিকচাৰ 3D ফিগাৰ 3D মানে 3 ডাইমেনশন
ओके तार पिছত ইয়াক আমি কি বুলি কও 3D ফিগার ओके ত্রিমাত্রিক চিত্র ত্রিমাত্রিক চিত্র ओके তার মানে ইয়ার মাত্রা 3 তার মানে কি কি মাত্রা পাবা যে দিক প্রস্থ আর উচ্চতা ইয়ার পৰা পাবা গতিকে ইয়ার মাত্রা কেটা হবে 3টা এই চিত্রখিনিৰ এটা বিশেষত্ব হল we cannot draw this figure in plane region or plane surface সমতলত এই চিত্ৰৰ আমি চিত্ৰ আঁকিব নোৱাৰো জাস্ট আমি ধাৰণাহে কৰিব পাৰো কিয়নো দিক প্ৰস্থ আৰু উচ্চতা থকা আমি চিত্ৰ সমতলখনত আঁকিব নোৱাৰো ক্লিয়াৰ ওকে গতিকে ত্ৰিমাত্ৰিক চিত্ৰনো কি তোমালোকে বুজি পাইছা জীৱৰ চিত্ৰক আমি কি দিক প্ৰস্থ আৰু উচ্চতা থাকে আৰু জীৱৰ চিত্ৰ আমি সমতলত অঙ্কন কৰিব নোৱাৰো সেইবোৰ চিত্ৰক আমি কি বুলি কওঁ গোটা চিত্ৰ বা জটিল চিত্ৰ in English it is called solid figure okay in some cases these figures are known as 3D figure okay এতিয়া আমি what are the example of this figure okay এই ফিগাৰটোৰ एग्जांपल খিনি কি হ'ব নাম্বার 1 আয়তীয় ঘনক ওকে আয়তীয় ঘনকৰ ইংরেজি নাম হল কিউবয়েড ওকে তাৰ পিছত হল ঘনকৰ হল কিউব ওকে তাৰ পিছত হল সিলিন্ডার লম্ব বৃত্তাকার চুঙ্গা বা চুঙ্গা দিব লম্ব বৃত্তাকার চুঙ্গা বা চুঙ্গাও দিব পাৰা ডাইরেক্ট চুঙ্গাও বুলি কোৱা হয় আৰু ইয়াক আৰু এটা নাম আছে বেলুন বুলি কোৱা হয় বেলুন ওকে তোমালোকক এটা কথা কও বেলুন আৰু চুঙাৰ মাজত পাৰ্থক্য এটা আছে চুঙাৰ ভিতৰখন এনেকুৱা থাকে নহয় এটো ফফলা থাকে ওকে আৰু বেলুনৰ ভিতৰখন ভৰ্তি হৈ থাকে ক্লিয়াৰ সো দিস আর দি ডিফারেন্স বিটুইন চুঙা আৰু বেলুন ওকে এতিয়া কথা হল কিন্তু ফর্মুলা খিনি একই হ'ব ওকে আয়তন বলকে আমি বেছিভাগ বেলুনে ইউজ করি ওকে ততে হলে লম্ব বৃত্তাকার চুঙা বা চুঙার কি তোমার ইংরেজি নাম হল সিলিন্ডার ওকে then what will be আরো একটা ল শংকুক ইংরেজিত কি বুলি কোৱা হয় কোণ বুলি কোৱা হয় ওকে তাৰ পিছত 5 নম্বৰটো হ'ব কি গোলক ইংরেজিত স্ফিয়ার বুলি কয় স্ফিয়ার আৰু এটা হল কি অৰ্ধগোলক আৰু অৰ্ধগোলকৰ ইংরেজি নাম হেমিস্ফিয়ার গতিকে এটা আমি ইয়াতে দিলু হেমিস্ফিয়ার বুলি কয় হেমিস্ফিয়ার বুলি কয় অৰ্ধগোলক ওকে সো আৰু আছে তোমালোকৰ 3D পিকচাৰৰ প্ৰিজম হ'ব প্ৰিজম প্রিজম আৰু এটা হ'ব কি এটো কিমান নম্বৰ यस 7 নম্বৰ 8 নম্বৰটো তোমালোকে দিব পাৰা পিৰামিড আকৃতি বিলাকো কিন্তু কি হয় 3D পিকচার পিরামিড pyramid clear so these are the some example of 3D picture which is required for you okay তোমালোকৰ কোর্সত ক্লাস 10 তো এইখিনি বস্তু লাগিব নহয় সেই কাৰণে মই তোমালোকক ধুনিয়াকৈ এটা কথা কবলৈ বিচাৰিছো যেহেতু ক্লাস 10 তো লাগিব যদি ক্লাস 10 হ'ব HSLC এক্সামিনেশন সো তোমালোকে কি কৰিব লাগিব এই যে আমাৰ গটেখিনি নালাগে দে
আয়তীয় ঘনক ঘনক লম্ববৃত্তাকাৰ চুঙা বা চুঙা শংকু গোলক আৰু অৰ্ধগোলক এই 6টা মান চিত্ৰৰ বিষয়ে জানিলেও হ'ব জাস্ট এইখিনি নাম তোমালোকে প্ৰিজম আৰু পিৰামিডৰ নামখিনি মনত ৰাখিব লাগিব ওকে নাও কাম টু দা পিকচাৰ্স অফ দিস ফিগাৰ ওকে এই ফিগাৰৰ পিকচাৰখিনি কি হ'ব সেই বিষয়ে আমি জানিবলৈ প্ৰয়াস কৰো আহা আমি কোন প্ৰথমতে আলোচনা কৰো আয়তীয় ঘনকৰ চিত্ৰ কেনেকুৱা আয়তীয় ঘনক প্ৰথম 3D পিকচাৰটো আয়তীয় ঘনক লৈছো তোমালোকক মই এটা কথা কৈ থৈ দিও যে মই অলপ আগতে কৈছো যে এই যে 3D পিকচাৰখিনি কিন্তু আমি প্লেনত তাৰ সমতলত আঁকিব নোৱাৰো জাস্ট ধাৰণা এটাহে দিব পাৰিম তোমালোকে উদাহৰণ গমে পাবা কাৰ্টুন বিলাক পাইছে নহয় এনেকুৱা কাৰ্টুন পাইছা ওকে এইটো ম্যাচ বক্স দিয়া চলাৰ যে বক্সটো আছে এটো এটা আয়তীয় ঘনক ক্লিয়াৰ সো দিস ইজ কল্ড আয়তীয় ঘনক ইয়াৰ দিক প্ৰস্থ আৰু উচ্চতা আছে বুজিছে নেক্সট আহিল তোমাৰ ঘনকৰ হ'ব তোমাৰ ঘনক হল আয়তীয় ঘনক আৰু ঘনক একে পাৰ্থক্য আয়তীয় ঘনকৰ দিক প্ৰস্থ উচ্চতা একে হ'ব গোটেইখিনিৰ মান সমান গতিকে এটো হ'ব ঘনকৰ এক্সাম্পল বা পিকচাৰ ওকে এইটো হ'ব তোমালোকৰ ঘনকৰ পিকচাৰ ওকে ঘনকৰ এইটো কি হ'ব দিক প্ৰস্থ আৰু উচ্চতা সমান হ'ব নেক্সট 3 নম্বৰ আহো চুঙা বা বেলুন ইয়াক আমি কি সিলিন্ডাৰ বা পাইপ বিলাক আছে নহয় পানীৰ পাইপ কোৱা যি পাইপ কোৱা দমকলৰ পাইপ গোটেইখিনি কিন্তু আমার ঘৰত রান্দা সিলিন্ডার তোমার মাকে পাক ঘৰত রান্দা সিলিন্ডারটো কিন্তু চুঙা উদাহরণ 4 নম্বৰ হল শংকুটো হ'ব কি শংকু হ'ব যেনেকুৱা বাৰ্থডে টুপি বিলাক আছে নহয় শংকু যে এনেকুৱা হ'ব শংকু ওকে এইটো হ'ব শংকু তাৰ পিছত আহে কি গোলক 5 নম্বৰ হ'ব কি গোলকৰ হেৰি হ'ব ফুটবল এটা গোলকৰ ইয়াতে এনেকুৱা দিবা এইটা হল কি গোলকৰ চিত্ৰ এটা অৰ্ধ গোলক বুলি কলে অৰ্ধ গোলকৰ চিত্ৰ কি হ'ব 6 নম্বৰ অৰ্ধ গোলক কি হ'ব সসন অৰ্ধ গোলকটো কি হ'ব এই যেনেকৈ অৰ্ধ গোলক বাটি আমি যে বাটি ঘৰত আছে নহয় এই বাটি বিলাকে অৰ্ধ গোলকৰ এই এনেকুৱা চিত্ৰ হল কি অৰ্ধ গোলক ওকে so these are the pictures of solid figures which are needed for your syllabus or for your class okay so এইখিনি আছিল আজিৰ ভিডিওৰ মূল বিষয়বস্তু আশা কৰো তোমালোকে আজিৰ এই অবতাৰণা বা ইন্ট্ৰোডাকশন ক্লাসটো তোমালোকৰ ভাল লাগিব তোমালোকে ঘৰত ইন্ট্ৰোডাকশন ক্লাসটোৰ পৰা এইখিনি পালা কি পাবা যে বস্তুখিনি বুজিব লাগিব কিছুমান ইউটিউবাৰে মইতে হিহঁতৰ কাৰো দুৰ্নাম কৰিব নাযাও কিন্তু হেতে ডাইৰেক্ট অনুশীলনত গুছি যায় এনেও আজিকালি আমাৰ লৰা ছোৱালী বিলাক কিন্তু অংকত বহুত দুৰ্বল হৈছে আমি যেতিয়া পঢ়াশুনা কৰিছিলো তেতিয়া অংকত খুব চোকা আছিল আজিকালি অংকৰ সিস্টেম বা কিছুমানে খালি হেৰি মাথন হেৰি কৰে শর্টকাট নিয়মত যাব খুজে তোমালোকে যদি অংকটো পুংখানুপুংখৰূপে ঘৰত পঢ়িব পাৰা আগতে কনসেপশনটো ক্লিয়াৰ কৰি লোৱা
চাবা মই প্ৰথমতে কোৱা 8 নম্বৰ কিন্তু তোমালোকে পাবাই পাবা ওকে গতিকে তোমালোক কাৰোবাৰ যদি বুজাত অসুবিধা হৈছে কমেন্ট কৰি মোক জনাব পাৰা থ্যাংক ইউ ফৰ ওয়াচিং মাই ভিডিও